দ্ৰুত গণে যমৰ আগত দুখ ষাঠি দেই কান্দি কৰৈ চাৰি সিদ্ধে কাঢ়িয়া নিলে পাপী কয়ানন্তে বান্ধি সিটোই অজামিলে বুলিলে কমাত্ৰ আইষ পুত্ৰ নাৰায়ণ ইয়েতে কতে আখি কাঢ়িয়া লইলে তুজুই আজ্ঞা কৰি চন্ন আমাৰ সাৰ পৰা কাঢ়িয়া নিবে কৈতয় অধিকাৰী আছে হেন শুনি যমে বিষ্ণুক স্মৰিয়া দুটক মাতিলা পাছে ইহঁতক খেলিবৰ কাৰণে কোনকেইটা গ'ল গতিকে ভগৱন্তলৈ মানে স্মৰণ কৰা ইহঁতেতো সুধিছে যে আমাক কটোৱাব পৰা শক্তি ক'ত আছে সেইটোৱে তত্ত্বখিনি তাতে সোমাই এইখিনি বোলে ধৰ এতিয়া ঘূৰি গৈ পেলাই যমৰাজা চখে কথাবিলাক প্ৰশ্নবিলাক শুনিছে যে আমি বাহিৰ নিজে কিয় কোন সেইকেইটা মানে চিনি নাপাওঁ তেনেকৈ ওলাই গুচি গ'ল তাৰ উত্তৰ সেই যমৰাজ দি আছে যমৰাজটো বৈষ্ণৱ এতিয়া দিব যমৰাজটো বৈষ্ণৱ যমে এতিয়া ভগৱন্তক স্মৰণ কৰিলে যে কোন হ'ব পাৰে তেতিয়া গম পাম শুনা দ্ৰুত গণ ৰঘুনাৰায়ণ ইয়াচন্ত জগত স্বামী যাহাৰ আজ্ঞাক চিৰত ধৰিয়া সজাক নিয়মী কানে দুত ছয় সদায় ভময় বৈষ্ণৱক ৰক্ষা কৰি মাধৱৰ বেশ ভূষণে ভূষিত হাতে চাৰি অস্ত্ৰ সকামভাৱেই হওক বা নিষ্কামভাৱেই হওক ভগৱন্তৰ বাবে কোনো দিব নোৱাৰে ইয়াকে প্ৰমাণ কৰি দিলে সেইকাৰণে উপাখ্যানটো